হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলোঁ আৰু আজি হ'ল আপোনাৰ 20 ৰমজান আজি তাৰমানে আমাৰ 20টা ৰোজা পাৰ কৰিলোঁ আৰু আপোনালোক মই পাৰ কৰিলোঁ ভালে ভালে আপোনালোকে বাৰু ভালে ভালে পাৰ কৰিলে না আপোনালোকৰ ভালে ভালে গ'ল চাগে সকলোৰে তাৰপিছত আৰু কাইলৈ হ'ব 21 ৰোজা আৰু মানে 10 দিন আছে আমাৰ মানে ঈদৰ কাৰণে আৰু মই এইকেইদিন ব্লগ মানে বনোৱাই নাই কাৰণ ৰোজা বুলি মানে আমনিও লাগে অকণমান নিজৰ ভাগৰুৱা ফিলো হয় আৰু সেইটো কাৰণে অকলে অকলে নিজে কৰিব লাগে যেতিয়া গোটেইখিনি গতিকে মানে ব্লগ বনোৱা হোৱা নাই কিন্তু আজি ভাবিলোঁ মানে গোটেই ৰমজানৰ ভিতৰত যদি এদিনো যদি নিদিওঁ তেতিয়াহ'লে মানে কেনেকুৱা লাগিব মই মানে আধৰুৱা মোৰ মানে অনুভৱ এটা মানে হয় সেইটো কাৰণে আজি মানে সেইটো কাৰণে ষ্টাৰ্ট কৰিলোঁ আৰু ব'লক আৰু মই আজি কিটচেনত কি বনাওঁ আপোনালোকক বাৰু অকণমান থুলমূলকৈ মানে দেখুৱাম আৰু ইমানো বেছি মানে বনোৱা নাই আৰু সেইটো কাৰণে মই দেখুওৱা নাই কাৰণ মই এইবাৰ ইমান বনাব মোৰ মানে মন যোৱা নাই আৰু সেইটো কাৰণে মই ইমানো বেছি মানে নিজে পাকঘৰত বনোৱা নাই আৰু যিখিনি মানে নবনালে নহয় সেইখিনিকে বনাইছোঁ ওপৰঞ্চি ইমানকৈ বনোৱা নাই আৰু বাৰু আহক মই আজি যিখিনি বনাওঁ আপোনালোকৰ লগত সেইখিনিকে শ্বেয়াৰ কৰোঁ আৰু আহক ইফালে এয়া কুকাৰত লৈ ল'লোঁ মই বুট মানে এইখিনি মানে বুটটো মানে লাগেই আমাৰ কাৰণ বুটটো সকলোৱে মানে খায়ে মানে ভাল লাগে আৰু সেইটো কাৰণে এতিয়া বুটটো তিয়াই ৰাখিছিলোঁ ৰাতিয়ে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই কুকাৰত দি দিছোঁ আৰু অকণমান নিমখ দিলে এইখিনি মই 2টা হুইচেল মাৰি দি দিম আৰু কেঁচাও খাব পাৰি আমাৰ ঘৰত কেঁচা মানে খাবলৈ টান পায় বিশেষকৈ মায়ে টান পায় খাবলৈ আৰু কাৰণ দাঁতৰ প্ৰব্লেম আছে আৰু সেইটো কাৰণে নাখায় মানে অভ্যাস হৈ গ'লগৈ আৰু আমিও সেইটো কাৰণে নাখাওঁ আৰু এয়া কালিয়ে মাছ আনিছিলে মই ফ্ৰিজত থৈ দিছিলোঁ মই কৰা নাই আৰু এতিয়া মই ফ্ৰিজৰ পৰা মানে উলিয়াইছোঁ আৰু পূৰা মানে আইচ হৈ আছে এয়া একদম পূৰা আইচ হৈ আছে এইখিনি মই গলাই ল'ম তাৰপিছত মই এইখিনি মানে ফ্ৰাই কৰিম আৰু ইফালে অকণমান চিকেনো লৈ লৈছোঁ আৰু এই চিকেনখিনিও মই মানে বনাম বুলি ভাবিছোঁ আৰু ইফালে এয়া এখন মানে কোমোৰাৰ মানে চব্জি আৰু এই চব্জিখনো মই বনাম আৰু আমাক মানে ইফতাৰৰ সময়ত চব্জি এখন মানে সকলোৱে বিচাৰে ভাল পায় আৰু চব্জি খাই আৰু ইফালে সকলো অলপ মছলা সানি দিলোঁ সানি লৈ এতিয়া এয়া কেৰাহী পাতি দিছোঁ তেল আছে অকণমান পানী আছিল যেন পাইছিলোঁ কেৰাহীটো আৰু এয়া তেল দি দিলোঁ আৰু মই মিঠাতেল দিছোঁ দেই মিঠাতেলেদি বনাইছোঁ আৰু এয়া মই এতিয়া দি গৈছোঁ আৰু এনেদৰে মই মানে ডিপ ফ্ৰাই কৰি ল'ম আৰু এইখিনি আৰু ডিপ ফ্ৰাই কৰি ল'লে খাই ভাল লাগে বস্তুটো মানে টাইট হৈ যায় যেন আৰু সেইটো কাৰণে মই মানে কম জুই দি লৈ একদম পূৰা ডিপ মানে ফ্ৰাইটো কৰি দিওঁ আৰু একদম ৰঙা হোৱাকৈ আৰু তেতিয়া বস্তুটো টাইট হৈ যায় আৰু তেতিয়া এনেদৰে মই ডিপ ফ্ৰাই কৰি লৈছোঁ এয়া দেখিছেনে পূৰা মানে কালাৰ আহি গৈছেগৈ ইফালে মই এয়া মানে আলু কাটি লৈছোঁ আৰু এইখিনি মই ফ্ৰাই কৰিম আৰু এইখিনি ফ্ৰাই কৰাৰ আগত এয়া মই এতিয়া কি কৰিম আপোনালোকে চাব দেই এইখিনি নিমখ পানীত মই তিয়াই থ'ম আৰু সেইটো কাৰণে এইটো এনেদৰে মই মানে সানি মই দিছোঁ আৰু এনেদৰে মানে এনেকুৱা এখন আৰু এই পানীখিনিতে অকণমান নিমখ দি দিম আৰু 5 মিনিটৰ কাৰণে এয়া মই আলুখিনি ডুবাই থৈ দিম এয়া আলুখিনিতো মই এয়া অলপ মানে মছলা দি দিছোঁ দি লৈ এইখিনিও মই ডিপ ফ্ৰাই কৰি দি দিম আৰু তেতিয়া ভাল লাগিব আৰু ধুনীয়াকৈ সানি লৈছোঁ আৰু এইখিনি মই এতিয়া লগতে এই আলুখিনি মই এয়া ফ্ৰাই কৰি দিম আৰু ইফালে মই এয়া চিকেনখিনিৰ কাৰণে এয়া আলুখিনিও ডিপ ফ্ৰাই কৰি ল'লোঁ আৰু ইফালে চিকেনৰ কাৰণে 2টা ডাঙৰ পিঁয়াজ ল'লোঁ আৰু এটা পিঁয়াজ এনেদৰে মই কাটি ল'লোঁ মানে এনেকুৱা তাৰ পাহিটো এৰুৱাই দিলোঁ আৰু এটা ডাঙৰ পিঁয়াজ মই এনেদৰে মিহিকৈ কুটি ল'লোঁ আৰু ইফালে হ'ল নহৰু আৰু ইফালে হ'ল আদা আৰু এইখিনি হ'ল ধনিয়া আৰু ইফালে এইখিনি মই এয়া ডিপ ফ্ৰাই কৰি থোৱা মাংসখিনি আৰু এইখিনি মই এতিয়া বনাম আৰু অকণমান মই মিঠাতেল দি দিম আমি মিঠাতেল খাওঁ যিহেতু সেইটো কাৰণে আমি মিঠাতেলেৰে বনাওঁ বেলেগ অইল মানে ব্যৱহাৰ কৰা নাই ৰোজা মাহত তাৰপিছত এইখিনি মই এতিয়া এয়া মিহি পিঁয়াজখিনি ইয়াত এনেদৰে দি দিলোঁ
তাৰপিছত এইখিনিও এনেদৰে দিলোঁ আৰু অকণমান ইয়াত নিমখ এড কৰি দিলোঁ আৰু এইখিনি মই কালাৰটো চেঞ্জ হোৱালৈ অকণমান সময় ইয়াত ফ্ৰাই কৰিম। কালাৰটো চেঞ্জ হ'ব লাগিব প্লাছ মানে পিঁয়াজটো মানে সিজিবও লাগিব আৰু কেঁচা গোন্ধটো মৰিব লাগিব আৰু এনেদৰে মই অকণমান সময় লৰুৱাই তাক মানে ভাজিম। এতিয়া নহৰু অলপমান ইয়াত দি দিলোঁ, এইখিনি আদাও মই ইয়াত এড কৰি দিলোঁ। এয়া আন্দাজমতে হালধি, জলকীয়া আৰু জিৰা জালুকৰ গুড়িখিনি অলপ দি দিলোঁ, দিলে আকৌ ফ্ৰাই কৰিলোঁ। এতিয়া মই ইয়াত আলুখিনিও দি দিলোঁ আৰু ডিপ ফ্ৰাই কৰি থোৱা মানে চিকেনখিনিও দি দিলোঁ। দি লৈ এতিয়া মছলাখিনিৰ ওপৰত দিলোঁ আৰু দি লৈ এইখিনি গোটেইখিনি মই ধুনীয়াকৈ অকণমান সময় মানে 5 মিনিটমান সময় আকৌ অকণমান মানে ফ্ৰাই কৰিম, যাতে গোটেইখিনি বস্তু মানে লাগি যায়, সোমাই যায়গৈ মছলাখিনিও। আৰু সেইটো কাৰণে কিন্তু এতিয়া মই নিমখটোতো চাব নোৱাৰোঁ আৰু গতিকে আৰু আল্লাৰ হাওলা কৰি দিলোঁ, মানে যি হয় পিছত দেখা যাব আৰু সেইখিনি এতিয়া মানে মই এইখিনি এনেদৰে মানে ফ্ৰাই কৰি দিছোঁ বাৰু নিমখ, আৰু বেছিকৈও দিব নোৱাৰোঁ, কমকৈ মানে দিয়াই ভাল। মানে কম হ'লে প্ৰব্লেম নাই, যদি বেছি হৈ যায়গৈ তেতিয়াহে মানে প্ৰব্লেম হৈ যাব, নহয় জানো। আৰু এতিয়া মই ইয়াত অকণমান ইয়াত চামুচ পাত মানে হেৰি লাগি আছিল যে মছলা লাগি আছিল, সেইটো কাৰণে অকণমান মানে মই এতিয়া ইয়াত ফ্ৰেছ ক্ৰীম মানে ইউজ কৰিম। আৰু এইখিনি মোৰ ঘৰত বনোৱা মছলা, এইখিনি মই ওপৰতে এতিয়া দি দিম। আৰু সকলোৰে শেষত এইখিনি মই এতিয়া ইয়াত দি দিম। আৰু এনেদৰে এইখিনি মই চিকেন ফ্ৰাইখিনি বনাই ল'লোঁ আৰু এনেকৈ বনালোঁ আৰু আজি। এতিয়া আকৌ এইখিনি এতিয়া বুটকেইটা ভাজি ল'ম আৰু তাৰ বাবে ইয়াত দি ল'লোঁ মই আৰু ইফালে এতিয়া দিম ইয়াত পিঁয়াজ, তাৰপিছত এয়া কেঁচা জলকীয়া, এয়া দিছোঁ নিমখ, এয়া অকণমান জলকীয়া গুড়ি, তাৰপিছত এয়া দিলোঁ আদা, মানে চিম্পুলকৈ ভাজি দিলোঁ আৰু ইমান মছলা চছলা দিয়া নাই, এইখিনি চিম্পুলকৈ ভাজিলোঁ আৰু মানে আদা দিছোঁ। আদা যেতিয়া এনেকৈ ডাঙৰ ডাঙৰকৈ দিলে কি হয় জানে, মানে খাই মানে ভাল লাগে, মুখত যেতিয়া মানে আদাডোখৰ মানে চুবোৱা যায় ভাল লাগে। শেষত মই ইয়াত ধনিয়া পাত অকণমান দি দিম, দিলে ইয়াত লৰুৱাই দিম আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ থৈ দিম আৰু এতিয়া এইখিনি মই এইটো হটকেছতে ভৰাই থৈ দিম, তেতিয়া মানে খোৱাৰ সময়লৈ বৰ ধুনীয়া গৰম হৈ থাকিব আৰু গৰমে গৰমে পৰিৱেশন কৰিলে মানে ভালো লাগে। আৰু লগে লগেতো মানে বনাব নোৱাৰি, কাৰণ অকণমান মানে কাম থাকে, ইফতাৰৰ সময়ত কিমান কাম বন থাকে, নহয় জানো। গতিকে এবিধ এবিধকৈ বনাই থৈ গৈ থাকোঁ আৰু এনেদৰে গৰম হৈ থাকিবৰ কাৰণে মই হটকেছটোৰ ভিতৰতে ভৰাই থৈ দিওঁ। আপোনালোকে বাৰু থয় নেকি? আৰু গৰমে গৰমে ইফতাৰৰ সময়ত যদি বুটকেইটা খোৱা যায় বৰ ভাল লাগে, নহয়নে বাৰু। মই এনেকৈ মানে হটকেছত থ'লে এনেকৈ সৰুকৈ কাগজ এখন দি থৈ দিওঁ, কাৰণ কাগজখন দিলে কি হয়, এই টোপ টোপকৈ যিটো পানীটো পৰে, সেই পানীটো তাৰমানে এয়া বুটত তেতিয়া নপৰেগৈ আৰু সেইটো কাৰণে এই কাগজখন দি থৈ দিলে পানীৰ টোপালখিনি মানে নপৰে।
এতিয়া আকৌ এই চব্জিখিনি মই এতিয়া ফ্ৰাই কৰিম। সেইটো কেৰাহীতে মানে লৈ লৈছোঁ, অকণমান তেল দি দিছোঁ আৰু বাকী মছলা দি থাকিম আৰু ফ্ৰাই কৰিম। আৰু এই কুটি থোৱা কোমোৰা জালিটো এতিয়া মই ধুনীয়াকৈ ইয়াত দি দিলোঁ। অলপ তেল দিলে অলপ মছলা দিলোঁ। এতিয়া এয়া ভাজিবলৈ লৈছোঁ আৰু এইখিনিও মই এতিয়া ধুনীয়াকৈ ভাজিম আৰু ইফতাৰত খাবৰ কাৰণে দেই। এতিয়া অকণমান এয়া হালধি দিম এতিয়া। তাৰপিছত অকণমান জলকীয়াৰ গুড়ি দিলোঁ। তাৰপিছত অকণমান এয়া জিৰা জালুকৰ গুড়ি দিলোঁ। তাৰপিছত এতিয়া এইখিনি মই ধুনীয়াকৈ এতিয়া এই ভাজিখিনিও হৈ গ'লগৈ ধুনীয়াকৈ। আৰু এইখিনিও মই এতিয়া এটা সৰু হটকেছৰ ভিতৰতে ভৰাই থৈ দিম, কাৰণ গৰম হৈ থাকিব। আৰু এইফালে আকৌ দাইলো অকণমান পাতি দিছোঁ। তাৰমানে দাইলকণ মানে লাগে, মানে এনেকুৱা দাইলকণ মানে বনালেও বিপদ, নবনালেও বিপদ। আকৌ মাছখিনি ফ্ৰাই কৰিবলৈ লৈছোঁ। অকণমান মছলা সানি দিছোঁ আটাইখিনিতে। মছলা সানি লৈ এতিয়া এইখিনি ফ্ৰাই কৰিম। আৰু ইফালে কেৰাহীখন পাতি লৈ তাতে নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া দি লৈ ধুনীয়াকৈ এইখিনি মানে ভাজি লৈছোঁ। আৰু দালিখিনি ইয়াত মই তেল মাৰি দিম আৰু এতিয়া। আৰু এয়া এনেদৰে মই দাইলখিনি তেল মাৰি দিলোঁ। আৰু ওপৰত মই এতিয়া অকণমান মানে ধনিয়া পাতো ছটিয়াই দিলোঁ। এইখিনি মোৰ দাইলখিনি ক্লিয়াৰ। ইফালে বোলো মাছৰ জোল অকণমানো বনাই দি দিওঁ। আৰু সেয়াই মছলাখিনি মই ভালদৰে হেৰি কৰি দিছোঁ। আৰু ইফালে ফ্ৰাই হৈ আছে মাছ। আৰু এইফালে বোলো মানে অকণমান মানে ইফতাৰত মিঠাও খাম, আৰু সেই বুলি গাখীৰ অকণমান উঠাই দিলোঁ। তাতে চেনি 1.5 চামুচ মানে দি দিছোঁ। ইমানো বেছি চেনি দিয়া নাই। অকণমান নিমখো দিছোঁ। আৰু ইয়াত দেখিছে আপোনালোকে মই তেজপাতো দিছোঁ। আৰু এইখিনি ভালদৰে মানে পগাই আছোঁ গাখীৰখিনি। আৰু ইফালে এয়া মই লৈছোঁ কাষ্টাৰ্ড পাউডাৰ অকণমান, ঠাণ্ডা গাখীৰত মই এয়া দি লৈ এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ আৰু দেই। তাৰপিছত এইখিনিৰ ওপৰতে মই উতলি থকা গাখীৰখিনিৰ ওপৰতে মই দি দিছোঁ। আৰু দিয়াৰ লগে লগে লৰোৱাই থাকিব লাগে, নহ'লে কাষ্টাৰ্ডখিনি জানেই বাৰু কাষ্টাৰ্ডখিনি লাগি যাব। ইফালে ইফালে এইখিনি হৈ যোৱাত মই ফ্ৰাই পেনখন পাতি দিলোঁ। যেতিয়া গৰম হ'ল তাত মই অকণমান মানে ঘিউ দি দিছোঁ। আৰু এয়া লাচ্ছা চেৱৈ হয়। আৰু এই চেৱৈখিনি মই এনেদৰে ভাজি লওঁ, মানে ভাজা আহে, কিন্তু তথাপিও মই অকণমান ভাজি ল'লে যেন মই ভাল পাওঁ। কাৰণ অকণমান ভাজি ল'লে যেতিয়া বস্তুটো টাইট হৈ যায়, তেতিয়া কি হৈ জানে, তেতিয়া মানে এয়া বস্তুটো মানে গাখীৰ দিলেও মানে সিজি একদম মানে ঢিলা হৈ নাযায় আৰু সেইটো কাৰণে মই এনেদৰে ধুনীয়াকৈ মই হেৰিখিনি লাচ্ছা চেৱৈখিনি মই এনেদৰে ভাজি লৈছোঁ। আপোনালোকে বাৰু ভাজি লয় নেকি? যদি ভাজি লয় জনাবচোন দেই। আৰু যদি নলয় তেতিয়াহ'লে এনেদৰে ভাজি লৈ চাবচোন, কিন্তু সোৱাদটো অলপমান বেলেগ ধৰণৰ হয়। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দি থৈ যাব। আৰু যিসকলে নতুনকৈ চাই আছে আৰু তেখেতসকলেও যাতে মানে এনেই নাযায় যাতে মোৰ মানে হেৰিটো চেনেলটো ছাবস্ক্ৰাইব কৰি দি থৈ যায়। আৰু যদি ভাল নালাগে তেতিয়াতো বেলেগ কথা বাৰু। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দি থৈ যাব। আৰু কোনে ক'ৰ পৰা চাই আছেনো সেইটোও জনাবচোন দেই। আৰু এইখিনি বৰ নৰমভাৱে মানে লাহে লাহে এইখিনি ভাজিব লাগে, কাৰণ বস্তুটো ঠৰঙা হৈ থাকে নহয় জানো। আৰু জুইৰ ফ্লেমটো একদম কমাই দি থৈ দিব লাগে। আৰু এতিয়া মই যিখিনি গাখীৰ মই কাষ্টাৰ্ড দি থৈ দিছিলোঁ, আৰু সেই গাখীৰখিনি মই এই লাচ্ছা চেৱৈখিনিৰ ওপৰতে মানে ধুনীয়াকৈ দি দিছোঁ।
আৰু অকণমান এটা উতল মানে আহা নাহাকৈ উতল এটা অনাই দিছোঁ আৰু মই এয়া মোৰ হাতত যিখিনি ড্ৰাই ফ্ৰুটছ আছিলে আৰু সেইখিনিকে মই দি দিছোঁ ওপৰতে ফ্ৰাই কৰি দিব পাৰি মই কিন্তু ফ্ৰাই কৰি দিয়া নাই মই ফ্ৰাই কৰিলে মই ইমান এটা বেছি ভাল নাপাওঁ সেইটো কাৰণে মই ডাইৰেক্ট মই এনেকৈ দি দিছোঁ মই ফ্ৰাই কৰাতকৈ মানে এনেকৈ খাই মই ভাল পাওঁ আৰু সেইটো কাৰণে এনেকৈ দিছোঁ তাৰপিছত ইপিনে মোৰ মানুহজনেও লাগি আছে বাৰু অকণমান হেল্প কৰি দি আছে আকৌ ইফালে এয়া টাৱাখন পাতি দিলোঁ আৰু ইয়াত অকণমান মিঠাতেল কাপোৰ এখনত লগাই লৈ টাৱাখন মচি দিলোঁ আৰু এইখিনি মই বাটাৰ এটা তৈয়াৰ কৰিছিলোঁ চাউলৰ গুড়িয়েদি আৰু মই এতিয়া ইয়াত মই পানী পিঠা বনাম আৰু এই চব্জিখিনি যেন বনাইছিলোঁ এই চব্জিখিনিৰে এই পানী পিঠাটোৱে মানে খাম আৰু আকৌ ইফালে মই এই মছজিদত দিবৰ কাৰণে এইখিনি মই টিফিন ৰেডি কৰি আছোঁ আৰু এই টিফিন মই বান্ধি দিম আৰু তেখেতে মানে মছজিদলৈ লৈ যাব আৰু মছজিদত মানে দি থৈ আহিবগৈ আৰু এয়া মই পেকিং কৰি আছোঁ এয়া মছজিদৰ কাৰণে টিফিন ৰেডি কৰি দিলোঁ এইখিনি আৰু ইফালেতো বাচনগাল আছেই আকৌ ইফালে জমা হ'লেই আৰু এয়া তেল চিটিকি একদম শেষ এইখিনিও এয়া মচি দিব লাগিব আৰু এতিয়া আৰু কামৰ শেষত গেছটো যদি চাফা কৰি নিদিওঁ তেতিয়াহ'লে মানে গোটেই কিটচেনটোৱে যেন কিবা লেতেৰা লাগি থাকে আৰু সেইটো কাৰণে কাম শেষ হোৱাৰ লগে লগে মই অকণমান মানে চাৰ্ফ দি লৈ মই মানে গেছটো ক্লিন কৰি দি দিওঁ আৰু তেতিয়াই যেন মোৰ যিমানেই নাখাৰোঁ যিমানেই হেৰি নকৰোঁ মানে চৌকাটো যদি চাফা নাথাকে তেতিয়াহ'লে ভাল নালাগে নহয় জানো আপোনালোকৰো হৈ চাগে তেনেকৈ আৰু এনেদৰে মই ধুনীয়াকৈ এয়া ক্লিন কৰি দিলোঁ আৰু আলহামদুলিল্লাহ সকলো কাম শেষ হৈ গ'ল আৰু মই ইফতাৰো ৰেডি কৰিলোঁ আৰু মই এতিয়া অজু কৰি আহিলোঁ আৰু এয়া আজান দিব হ'ল আৰু এয়া মোৰ ৰেডি কৰিলোঁ আৰু এতিয়া খাই ল'ম আৰু দেই তাৰপিছত এয়া ইফতাৰ কৰি আহিলোঁ আহি লৈ এতিয়া নামাজখিনি আদায় কৰিলোঁ মগৰিবৰ নামাজ আৰু সকলোৰে কাৰণে দোৱা কৰিব ময়ো দোৱা কৰিম আৰু এয়া চাহ খাবলৈ লৈছোঁ কাৰণ চাহটোপা খাই ল'লে গোটেই দিনটোৰ যিটো ভাগৰ সেই ভাগৰটো নাইকিয়া হৈ যায়গৈ আৰু সকলোৱে খাই বাৰু আপোনালোকেও নিশ্চয় খাই চাগে চাহ একাপ কিছুমানে লাল চাহ খায় মই কিন্তু গাখীৰ চাহে খাওঁ এইখিনি সময়ত খালে ভাল লাগে আৰু 20টা ৰোজা আমাৰ ভালে ভালে পাৰ হৈ গ'লগৈ আৰু কাইলৈ হ'ল 21 ৰোজা আৰু আজি হ'ল 21 ৰোজাৰ তাৰাবি আৰু 21 ৰোজাৰ দিনাখন চবে কদৰৰ ৰাতি বুলিও মানে কয় চবে কদৰৰ ৰাতিও মানা যায় আৰু